আপুনি জানেনে মোবাইল মূৰৰ ওচৰত ৰাখি শুই থাকিলে কি ৰোগ হ'ব পাৰে? কোনটো ফল নিয়মিতভাৱে খালে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা কম থাকে? হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে কি খাদ্য খাব লাগে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গাখীৰৰ লগত কি মিহলাই খালে শৰীৰত যথেষ্ট শক্তি প্ৰদান কৰে? অপশ্যনসমূহ হৈছে ক চেনি, খ মৌ, গ নিমখ, ঘ নেমুৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মৌ। গাখীৰৰ লগত মৌ মিহলাই খালে শৰীৰত যথেষ্ট শক্তি প্ৰদান কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত নিমখ খোৱাৰ ফলত শৰীৰৰ কোনটো অংগ বেছিকৈ ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ যকৃত, ঘ হৃদযন্ত্ৰ, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বৃক্ক। অতিৰিক্ত নিমখ খোৱাৰ ফলত শৰীৰৰ বৃক্ক নামৰ অংগটো বেছিকৈ ক্ষতিগ্ৰস্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে গাখীৰ খালে শৰীৰৰ কোনবোৰ অংগ শক্তিশালী হয়? অপশ্যনসমূহ হৈছে ক হাঁওফাঁও, খ মগজু, ঘ যকৃত, ঘ হাড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাড়। নিয়মিতভাৱে গাখীৰ খালে শৰীৰৰ হাড় শক্তিশালী হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্যত সৰ্বাধিক কেলচিয়াম থাকে? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ তিল, গ পনীৰ, ঘ দৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তিল। তিল নামৰ খাদ্যত সৰ্বাধিক কেলচিয়াম থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাঁহৰ মাংস খালে কোনটো ৰোগ সোনকালে আৰোগ্য হয়? অপশ্যনসমূহ হৈছে ক ৰক্তহীনতা, খ দুৰ্বলতা, ঘ ভাগৰুৱা হোৱা, ঘ সকলোবোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সকলোবোৰ। হাঁহৰ মাংস খালে ইয়াত থকা অপশ্যন ক ৰক্তহীনতা, খ দুৰ্বলতা, ঘ ভাগৰুৱা হোৱা এই তিনিওটা ৰোগ সোনকালে আৰোগ্য হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খালী পেটত কলা জিৰা খালে শৰীৰৰ কোনবোৰ ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক উচ্চ চাপ, খ কম চাপ, ঘ ডায়েবেটিছ, ঘ পাচনতন্ত্ৰৰ সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ আৰু ঘ পাচনতন্ত্ৰৰ সমস্যা। খালী পেটত কলা জিৰা খালে শৰীৰৰ ডায়েবেটিছ আৰু পাচনতন্ত্ৰৰ সমস্যা নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে পানী কমকৈ খালে শৰীৰত কি কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হাড়ৰ ক্ষতি, খ কোষ্ঠকাঠিন্য, ঘ থাইৰয়ড, ঘ বুকুৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কোষ্ঠকাঠিন্য। নিয়মিতভাৱে পানী কমকৈ খালে শৰীৰত কোষ্ঠকাঠিন্য ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। টেঙা দৈ খালে শৰীৰৰ কোনটো অংশই বেছি সতেজ অনুভৱ কৰে? অপশ্যনসমূহ হৈছে ক পেট, খ হৃদযন্ত্ৰ, ঘ মগজু, ঘ বৃক্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পেট। টেঙা দৈ খালে শৰীৰৰ পেট নামৰ অংশই বেছি সতেজ অনুভৱ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে খোজ কাঢ়িলে শৰীৰৰ পৰা কোনটো ৰোগ সহজে নাইকিয়া হয়? অপশ্যনসমূহ হৈছে ক থাইৰয়ড, খ চকুৰ সমস্যা, ঘ ডায়েবেটিছ, ঘ ছালৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ। নিয়মিতভাৱে খোজ কাঢ়িলে শৰীৰৰ পৰা ডায়েবেটিছ ৰোগ সহজে নাইকিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে কি খাদ্য খাব লাগে? অপশ্যনসমূহ হৈছে ক আপেল, খ নেমুৰ ৰস, ঘ আদা, ঘ কেঁচা হলুদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কেঁচা হলুদ।
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে কেঁচা হলুদ খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত খেজুৰৰ বাগিচা বেছি? অপশ্যনসমূহ হৈছে ক চৌদি আৰৱ, খ মিছৰ, গ ইৰাক, ঘ ইৰাণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চৌদি আৰৱ। পৃথিৱীৰ চৌদি আৰৱ নামৰ দেশখনত খেজুৰৰ বাগিচা বেছি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে হাঁওফাঁওৰ গুৰুতৰ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক আপেল, খ মিঠা দৈ, গ চিগাৰেট, ঘ ভজা খাদ্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আৰু ঘ, চিগাৰেট আৰু ভজা খাদ্য। চিগাৰেট আৰু ভজা খাদ্য খালে হাঁওফাঁওৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশীটো কি? অপশ্যনসমূহ হৈছে ক চোলাৰ পেশী, খ ভৰিৰ পেশী, ঘ বাহুৰ পেশী, ঘ হৃদযন্ত্ৰৰ পেশী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চোলাৰ পেশী। মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশীটোৰ নাম হৈছে চোলাৰ পেশী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খালী পেটত কোনটো খাদ্য খালে গোটেই দিনটো শৰীৰ ভাল অনুভৱ হয়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ বিস্কুট, গ পানী, ঘ চাহ বা কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পানী। খালী পেটত পানী খালে গোটেই দিনটো শৰীৰ ভাল অনুভৱ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মোবাইল মূৰৰ ওচৰত ৰাখি শুই থাকিলে কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হাৰ্টৰ ৰোগ, খ যকৃতৰ ৰোগ, গ কৰ্কট ৰোগ, ঘ মগজুৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মগজুৰ ৰোগ। মোবাইল মূৰৰ ওচৰত ৰাখি শুই থাকিলে মগজুৰ ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমত প্ৰথম কেতিয়া পেট্ৰলিয়াম আৱিষ্কাৰ হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন ক 1885 চনত, খ 1889 চনত, গ 1896 চনত, ঘ 1901 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1889 চনত। অসমত প্ৰথম 1889 চনত পেট্ৰলিয়াম আৱিষ্কাৰ হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল নিয়মিত খালে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা কম থাকে? অপশ্যনসমূহ হৈছে ক কমলা, খ আনাৰস, গ আপেল, ঘ আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কমলা। কমলা নিয়মিত খালে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা কম থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে কোনটো শাক বেছি উপকাৰী? অপশ্যনসমূহ হৈছে ক মেথি, খ পালেং শাক, গ ৰঙা শাক পাচলি, ঘ কেঁচা শাক পাচলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পালেং শাক। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে পালেং শাক বেছি উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সকলো ৰোগৰ মহান ঔষধ বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে ক মৌ, খ লৱণ, গ তুলসী, ঘ শিলগুটি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৌ। সকলো ৰোগৰ মহান ঔষধ বুলি মৌক কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৱে দাঁত থকাৰ পিছতো খাদ্য চোবাই খাব নোৱাৰে? অপশ্যনসমূহ হৈছে ক শাৰ্ক, খ কুমিৰ, গ তিমি, ঘ কচ্ছপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কুমিৰ। কুমিৰৰ দাঁত থকাৰ পিছতো খাদ্য চোবাই খাব নোৱাৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। যদি এনেকুৱা ধৰণৰ আৰু কিছুমান জনা নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।